ভাৰতৰ প্ৰায় গোটেইকেইখন ষ্টেটতে আপোনালোকে এনেদৰে ৰং ছাইডেৰে অহা বা ৰং ছাইড ড্ৰাইভিং দেখিবলৈ পাব। যেতিয়ালৈ এওঁলোকে কোনো ধৰণৰ জৰিমনা বা ৰাস্তাত কোনো দুৰ্ঘটনাৰ অভিজ্ঞতা লাভ নকৰে তেতিয়ালৈ কিন্তু এওঁলোকে ৰং ছাইডেৰে গাড়ী চলোৱা অভ্যাস এৰিবলৈ যেন নিবিচাৰে। 2022 চনত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল দেশত প্ৰতিদিনে কমেও 1200ৰ পৰা 1300টা পথ দুৰ্ঘটনা সংঘটিত হয়। অৰ্থাৎ প্ৰতি ঘণ্টাত 50টাৰ পৰা 60টা দুৰ্ঘটনা সংঘটিত হয়। ভাবক, এক ঘণ্টাত 50ৰ পৰা 60টা পথ দুৰ্ঘটনা, ভাবিলে ভয় লগা সংখ্যা। ইয়াৰ বেছিভাগ দুৰ্ঘটনাই কিন্তু ট্ৰেফিক আইন মানি নচলাৰ কাৰণে সংঘটিত হয় আৰু কিছু পৰিমাণে পথৰ দুৰৱস্থাৰ কাৰণেও পথ দুৰ্ঘটনা সংঘটিত হয়। কেতিয়াবা মন কৰেনে আপোনালোকে, বাতৰি কাকতত সদায় পথ দুৰ্ঘটনাৰ খবৰ থাকিবই। ৰাস্তালৈ ওলাই আহিলে কিন্তু আপোনালোকে সাধাৰণ ট্ৰেফিক ৰুলছখিনি মানি চলক আৰু দুৰ্ঘটনাৰ সংখ্যা বঢ়োৱাৰ পৰা দূৰত থাকক। ধন্যবাদ।